নমস্কাৰ আপোনালোক সকলোকে কাব্যিক অভিনন্দন জ্ঞাপন কৰিছোঁ ৰদালিৰ পৰিয়ালৰ আপোনালোক সকলোৱে জ্ঞাত যে 2021 বৰ্ষত ৰদালি প্ৰকাশন আৰু ৰদালি কাব্যালোচনীৰ শুভাৰম্ভ কৰিছিলোঁ আৰু লাহে লাহে আমি 3টা বৰ্ষ অতিক্ৰম কৰি 4ৰ্থ বৰ্ষত ভৰি দিছোঁহি আৰু এই পবিত্ৰ ক্ষণত অহা 1 ছেপ্টেম্বৰ 2024 দেওবাৰ আমাৰ বৰ্ষপূৰ্তি অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আৰু আমাৰ ৰদালি পৰিয়ালৰ সকলোকে মই বিনম্ৰতাৰে এই অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ আহক আমি সকলোটি একলগ হওঁ আৰু সেই অনুষ্ঠানতে আমি কিছু মত বিনিময় কৰিম আৰু লগতে আমাৰ 30খনকৈ গ্ৰন্থ উন্মোচন কৰা হ'ব আহিবচোন আপোনালোক সকলোৱে আমি লগ লাগি আমি কবিতাৰ কথা পাতিম আমি কবিতাৰ মানুহৰ লগত সংযোগ হৈ আমি ইজনে সিজনে চিনাকি হ'ম আৰু আমি দুপৰীয়া এসাঁজ ভাত খাম একেলগে আপোনালোক সকলোকে মই আহ্বান জনাইছোঁ এবাৰ আহক সৰুপথাৰলৈ আৰু যিসকল দূৰৰ আহিম বুলি ভাবিছে কবিসকল যিসকলে আপোনালোক বা শুভাকাংক্ষী বা পাঠক পাঠিকা লেখক আপোনালোক যদি দূৰৰ পৰা সৰুপথাৰলৈ আহিম বুলি ভাবিছে আপোনালোকৰ বাবে আমি থকাৰ ব্যৱস্থাটো কৰি দিম গতিকে যিসকল আহিবলৈ ইচ্ছুক তেখেতসকলে যাতে আমাক এইকেইদিনতে জনায় যে আমি আহিম আহকচোন আমি সদায় গোটত একেলগ হৈ থাকোঁ কিন্তু আমি মুখামুখিকৈ মাত্ৰ এদিনৰ কাৰণে লগ হ'ম আশা কৰিম আপোনালোকৰ উপস্থিতিয়ে আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব আৰু এয়া মই ৰদালিৰ মুখ্য সম্পাদক হিচাপে আপোনালোকক অনুৰোধ জনাইছোঁ এবাৰ আহিব সৰুপথাৰলৈ 1 ছেপ্টেম্বৰ 2024 তাৰিখ ধন্যবাদ